মৰিয়নিৰ জাজিত নদীত সন্ধানহীন হৈছে এগৰাকী মহিলা ৰনখাম গাঁৱৰ নিভা গগৈ সন্ধানহীন হৈছে নদীৰ দাঁতিয়েদি আহি থাকোতেই নদীত পৰাৰ সন্দেহ কৰিছে এতিয়া পৰিয়ালে বুধবাৰে বিয়লিৰ পৰা সন্ধানহীন হৈ আছে মহিলাগৰাকী পুৱাৰে পৰা এছডিআৰএফে অব্যাহত ৰাখিছে অভিযান এছডিআৰএফে এতিয়া অভিযান চলাই আছে এগৰাকী মহিলা সন্ধানহীন হৈছে মহিলাগৰাকী নদীত পৰি যোৱাৰ সন্দেহ পৰিয়ালে কৰিছে কিয়নো ৰনখাম গাঁৱৰ নিভা গগৈ সন্ধানহীন হোৱাৰ পাছতে জানিব পৰা গৈছে নদীৰ দাঁতিয়েদি আহি আছিল আৰু আহি থাকোতে হঠাৎ হয়তো নদীত পৰি যাব পাৰে সেই সন্দেহ এতিয়া পৰিয়ালে কৰিছে বুধবাৰে বিয়লিৰ পৰা মহিলাগৰাকী সন্ধানহীন হৈ আছে আৰু আজি পুৱাৰ ভাগৰে পৰা ৰনখাম নদীত এছডিআৰএফে অভিযান অব্যাহত ৰাখিছে আমি দৃশ্য আপোনালোকক দেখুৱাইছো এছডিআৰএফৰ লোক উপস্থিত হৈছে এছডিআৰএফৰ ৰবাৰ বুটেৰে এনেধৰণে মহিলাগৰাকীৰ সন্ধানত এতিয়া নামি পৰিছে উদ্ধাৰকাৰী দলটো এয়া হৈছে ৰনখাম নদী আৰু সেই নদীৰ দাঁতিয়েদি মহিলাগৰাকী আহি আছিল বুলি জানিব পৰা গৈছে সেইবাবে সন্দেহ কৰিছে পৰিয়ালৰ লোকে হয়তো পিছলি নদীত পৰি যাব পাৰে আৰু সেইবাবে আজি পুৱাৰ ভাগৰে পৰা অভিযান অব্যাহত ৰাখিছে কিয়নো তাৰ পাছৰে পৰা অৰ্থাৎ নদীৰ পাৰে পাৰে আহি থকাৰ পাছত আৰু মহিলাগৰাকীৰ সন্ধানী লাভ কৰা নাই আসলে প্ৰত্যক্ষদৰ্শী নাই আচলতে গতিকে তাতে অনুমানিক মানে আচলতে তেওঁ এটা চিঞৰ মাৰিছিলে তিনিটামান চিঞৰ মাৰিছিলে বুলি কৈছে নিভা গগৈ যিগৰাকী মহিলা আছিলে আৰু জানিব পৰা মতে তেখেতৰ মানে কোনো ঘৰত তেনেকুৱা কোনো সংঘাত নাছিলে সেইকাৰণে আচলতে আমি এটা আশ্চৰ্য প্ৰকাশ কৰিছোঁ আচলতে কি কাৰণে এনেকুৱা এটা হ'ল এতিয়াও মানে বস্তুটো ৰহস্য আচলতে নদীতে গৈছে নেকি বস্তুটো এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই যিহেতু প্ৰত্যক্ষদৰ্শী নাই কিন্তু কেৱল চিঞৰহে শুনিছে আৰু বিশেষকৈ জাজি নদীৰ পানী মানে বহুত যোৱাকালি বহুত বেছি আছিলে আৰু ইয়াৰ সোঁতটো বহুত বেছি প্ৰবল আছিলে গতিকে সেইবাবে এতিয়া এছডিআৰএফ আহিছে ইতিমধ্যে তেওঁলোকে যি চোৱা চিতাৰ কাৰণে তেওঁলোকে যুঁজাজ কৰিছে কিন্তু এতিয়ালৈকে কোনো তেনেকুৱা সংহত পোৱা নাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ইতিমধ্যে অব্যাহত ৰাখিছে তেওঁলোকে কিন্তু এতিয়ালৈকে কোনো তেনেকুৱা সংহত আচলতে 5:30 বজাত এই জাজি নদী কাষৰে আমাৰ আদিত্য গগৈ বুলি কয় তেওঁলোকক পইচা 500 দিবলৈ আছিলে সেই পইচা 500 দি মেলি এই মহিলাগৰাকী সন্ধ্যা সময়ত তেওঁলোকতো পইচা 500 দিবলৈ আছিলে তেওঁলোক সোমাই গ'ল সোমাই যোৱাৰ চলত যিগৰাকী মহিলা নিভা গগৈ তেওঁ এই নৈফালে পাক মাৰি আহিছিলে কিন্তু পাক মাৰি আহোঁতে ভাবিলে নিভা গগৈ ঘৰলৈ গ'ল কিন্তু পিছত প্ৰায় 3-4 ছেকেণ্ডমান পিছতে আৱাজ 3বাৰমান শুনিছে এনেকৈ তাৰমানে সেই আৱাজটো শুনিছে পিছত অলপ পিছতে ঘৰত বিচা খোচা গৈছে নিভা গগৈ কেনি গ'ল কিন্তু আমি অনুমান কৰিছোঁ নৈটো পানী ডাঙৰ কিন্তু নৈতে যা গ'ল বুলি এটা অনুমান কৰিছোঁ তাৰমানে বেলেগতো বিকল্প উপায় নাই কিন্তু ওপৰে চুপৰে সকলো হাবি জংঘলে সকলোতে চাইছোঁ কিন্তু পোৱা নাই গতিকে কি নহয় হয় জাজি নদী এখন জাজি নদী প্ৰায় আমাৰ গাঁৱৰ মানুহে খৰি ধৰে বাৰু খৰিৰ সুবিধা আৰু বাকী গা পা ধুবলৈও সুবিধা কিন্তু এতিয়া পানী ডাঙৰ সেই স্লতে তাৰমানে আচলতে পানী বাঢ়ি আছিলে নেকি পানী বহুতেই ডাঙৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ